হেল্ল' এভৰিৱান। আৰু এতিয়া মই গা পা ধুই আহিলোঁ। টুইংকলৰ স্কুল পঠালোঁ। তাহাঁতৰ যিহেতু এক্সাম হৈ আছে, হাফ ইয়াৰলি এক্সাম, আৰু এক্সাম শেষেই হ'ব হ'লহি আজি। মই আজিয়ে ভিডিঅ' কৰিব সময় পাইছোঁ। তাৰপিছতে এতিয়া যেতিয়া পাই স্কুল সোনকালে দিয়ে তেতিয়া চাওকচোন আকৌ বৰষুণবিলাক যে পৰিয়ে থাকে। স্কুলৰ ষ্টুডেণ্ট আৰু স্কুলৰ লগত কিবা শত্ৰুতা আছে নেকি সূৰ্য দেৱতাৰ। বাৰু যিয়েই নহওক, এতিয়া মই যাওঁ ফাৰ্ষ্টে দোকানলৈ। ৰাতিপুৱাৰ পৰা মই একোৱে খোৱা নাই আৰু এতিয়া বাজিছে 9:20। মানে কি হ'ল, বজাৰ কৰিব লাগিছিল কালিয়ে, বাট মই পৰহিদিনাখন গ'লোঁ নগাঁৱলৈ, বজাৰ কৰা নহ'ল। কালি আকৌ মা ঘৰত গ'লোঁ, বজাৰ কৰা নহ'ল, আৰু এতিয়া ঘৰত যে খাবলৈ একো নাই। সেইকাৰণে একদম ফাৰ্ষ্টে কাম বন কৰি টুইংকল স্কুল পঠাই গা পা ধুই আহি পেলাই বোলো ফাৰ্ষ্টে যাওঁ দোকানৰ পৰা বজাৰ কৰি আহোঁ, তাৰপিছতে খাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব দেই। এয়া বজাৰ কৰি আহি গ'লোঁ আৰু এতিয়া যাওঁ কিবা এটা বনাই খাওঁগৈ, ভোক লাগিছে। প্ৰথমতে চাহ একাপ খাই লওঁ। মই ধুনীয়াকৈ চাহ একাপ বনাই লৈছোঁ আৰু বিস্কুটৰ লগতে খাওঁ। তাৰপিছতে ধুনীয়াকৈ চাহ একাপ খাই লৈছোঁ আৰু এইফালে বৰষুণ চাই খাই আছোঁ। এইফালে আমাৰ টুইংকল এতিয়া স্কুলৰ পৰা আহি গ'ল। আৰু এক্সাম কেনেকুৱা হ'ল? ভাল হৈছে। কি আছিলে আজি? ড্ৰয়িং। চাওঁ চব ড্ৰয়িং কৰিব পাৰিলানে? পাৰিলা? বহুত ধুনীয়া আছেনে? এইফালে এতিয়া ইয়াত টুইংকলক মই কাপোৰ কানিবিলাক সলাই লওঁ, যিহেতু তাই স্কুলৰ পৰা আহি পাইছে আৰু স্কুলৰ পৰা আহি পাইছে কিবা এটা খাব বিচাৰে, কিবা এটা খাবলৈ দিম। আৰু আজি যে একদম ৰাতিপুৱাৰ পৰা বৰষুণটো এৰাই নাই, কিন কিনকৈ পৰিয়ে আছে। কাপোৰবোৰ ধুই দিলোঁ, মেলিবলৈ যে জেগা নোহোৱা হৈছে। কি যে হ'ব, ৰ'দ দিলেও মানুহৰ অশান্তি, বৰষুণ দিলেও মানুহৰ অশান্তি। আৰু বিশেষকৈ মানে বৰষুণ দিলে কি হয়, কাপোৰবোৰ নুশুকায় আৰু গোটেই দম হৈ যায়। এতিয়া চবতে কাপোৰবিলাক মেলিব লগা হৈ গৈছে। এতিয়া আকৌ স্কুলৰ পৰা আহিছে, এইবিলাক কাপোৰটো ধুবই লাগিব, মানে লেতেৰা কৰি আহে। এক্সামৰ কেইদিনটো অলপ ভালেই হৈ থাকে, যেতিয়া স্কুল বহে স্কুলৰ কেইদিন আপুনি কাপোৰৰ যি ৰূপ চাব আৰু আহি পেলাই আমাৰ টুইংকলে চিপছ আৰু দিছে মোবাইল। কি চাই আছা? কি চাই আছা? ভিডিঅ' চাই আছা? আৰু একদম মানে খালি মোবাইল দেই। আৰু এইফালে আমাৰ মান্তিহঁত আহিল, মান্তি আৰু এইফালে বাদি কি খাই আছা? পেপচি খাই আছা? পেপচি খাই ইমান ভাল পায় আমাৰ টুইংকলৰ ঘৰত। থাকচোন, জেকেট পিন্ধি আছে, দেউতা তাৰপৰা ঠাণ্ডা লাগিছে। আৰু এইফালে এতিয়া আমাৰ মান্তি আৰু বাদিও আহিলে দেখিছেই। আৰু ভাত বনালোঁ মই ধুনীয়াকৈ। এতিয়া প্ৰথমতে পোৱালি দুটাক খুৱাই লওঁ, তাৰপিছতে আমি খাম। আৰু এতিয়া আমি দুজনীও খাবলৈ বহিলোঁ আৰু বিশেষ একো বনোৱা নাই। কণী বনালোঁ, আলু দি দম বনালোঁ, তাৰপিছত দালি বনালোঁ। দালি তাইও নাখালে, ময়ো নাখালোঁ, কণী দমেৰে খাই দিলোঁ। আৰু মানে দিনত মাছ মাংসনো ক'ত পাম, যিহেতু হাজবেণ্ডো নাই, ডিউটি গ'ল, সেইটো কাৰণে তেনেকৈ খোৱালোঁ আৰু আলহীক। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছে। নেক্সট আকৌ লগ পাম। আজিলৈ বাই বাই।